চুলি পকা ৰোধ হ'বৰ কাৰণে এয়া এটা মই ঔষধ বনাই আছোঁ। 3 চামুচ চাহপাত দিলোঁ, 1 পেকেট শ্বেম্পু দিলোঁ, 1 পেকেট শ্বেম্পু দিলোঁ আৰু এয়া এমুঠি চাউল দিছোঁ আৰু কেইটামান এয়া মিঠি গুটি দিছোঁ। ইয়াতে এটা পিঁয়াজ কাটি ভালকৈ উতলাই সেই পানীটো চেকি সেই পানীটোৰে চুলি ধুবচোন। গৰমৰ দিন বা ঠাণ্ডা দিন বুলি নহয়, চুলি কোচা সুন্দৰ হ'ব, পকাটো কমি যাব আৰু চুলি কোচা খুব মসৃণ হৈ খলখলীয়া হৈ উফিটো কমিব। চাহপাত যিহেতু তিতা, এনেকৈ আপোনালোকে চুলিখিনি ধুবচোন। গৰমৰ দিনত আমাৰ চুলিবোৰ বেছিকৈ ঘামে, সেইকাৰণে এই পন্থা প্ৰয়াসতে আপোনালোকে চুলি ধুবলৈ চেষ্টা কৰক, সুন্দৰ হ'ব চুলি কোচা। এতিয়া মই পিঁয়াজ এটা কাটি ইয়াতে দি ভালকৈ উতলাম আৰু পানীখিনি চেকি 15 মিনিটমান চুলিত লগাই আঙুলি সুমুৱাই মাছাজ কৰিব। মাছাজ কৰি 15 মিনিটমান আকৌ থৈ দি তেতিয়া মূৰটো ধুব। সকলোৱে এনেকৈ কৰিব দেই, উপকাৰ পাব। সুন্দৰ চুলিয়ে কোচা সকলোৰে কাম্য নহয় জানো? চুটি চুলি হ'লেও সুন্দৰকৈ চুলি কোচা যেতিয়া খলখলীয়া হৈ থাকে খুব ভাল লাগে। ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি ৰাখিব নিজৰ ৱালত আৰু নিজৰ বন্ধু বান্ধৱী পৰিয়াললৈ শ্বেয়াৰ কৰিব পাৰে। আৰু কোনোবাই যদি মোৰ পেজটো এতিয়াও ফ'ল' কৰা নাই, প্লিজ মোৰ পেজটো ফ'ল' কৰি মোৰ ভিডিঅ'বোৰ চাই অকণমান সহানুভূতি জনাব। আৰু ইউটিউব চেনেলটো মই ভিডিঅ'বিলাক দি থাকোঁ, প্লিজ ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাক চাব বুলি আশা কৰিলোঁ। সকলোৰে দিনটো শুভ হওক কামনা কৰিলোঁ তাকে। ধন্যবাদ।